শ্ৰীমন্ত জাজৰি অন্যতা ভিডিঅ'লৈ সকলো বন্ধুকে ভক্তি ভৰা তো সেৱা জড়িছোঁ। তো আজি এটি মাংগলিক অনুষ্ঠানলৈ আহিছোঁ বায়নৰ বেশত ব্যস্ততাৰ মাজত ড্ৰাইভাৰ জীৱনৰ মাজতে তো সামাজিক কাম কাজৰ লগত কলা সংস্কৃতিৰ লগত অকণমান জড়িত হ'ব বিচাৰোঁ। আজি এটি খুব সুন্দৰ মাংগলিক অনুষ্ঠান প্ৰাণ প্ৰতিষ্ঠা মানে আসন প্ৰতিষ্ঠা হ'ব এটি ঘৰুৱা সৰু নামঘৰ। তেতিয়া মনত ভক্তিভাৱ বা ভগৱানৰ প্ৰতি শ্ৰদ্ধা থাকে, ভগৱানৰ মানে প্ৰতি মানে পূজা অৰ্চনা বা নাম কীৰ্তন কৰিবলৈ মন তো ভগৱানৰ প্ৰতি শ্ৰদ্ধা থকা সকলৰ ঘৰতে এটি সৰুকৈ নামঘৰ বনাই লৈ আমি গুৰুগৃহ বুলি কওঁ। তো আজি দুখ লগা বিষয় এই নাম কীৰ্তন গায়ন বায়ন এইবিলাকত মানে আমাৰ নৱপ্ৰজন্মৰ আস্থা নাই, মানে ওলাই নাহে। তো তাৰে পৰিপ্ৰেক্ষিতত আমি কিছু যুৱক ওলাই আহিব চেষ্টা কৰিছোঁ। ডাঙৰ বয়সীয়ালসকলৰ পিছত হয়তো এইবোৰ কলা সংস্কৃতি গায়ন বায়ন নাম লগোৱাৰ অভাৱ হৈ যাব। তো আমি ব্যস্ততাৰ মাজত অকণ চেষ্টা কৰিছোঁ যাতে ৰাখি থ'ব পাৰোঁ ডাঙৰসকলৰ পৰা অলপ শিকি। তো আজি আহিলোঁ বায়নৰ বেশত আসন প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠানলৈ ব্যস্ততাৰ মাজতে। তো চাব আসন কি ধৰণে প্ৰতিষ্ঠা কৰা হয় গুৰুগৃহত, মানে মণিকূট কেনেকৈ প্ৰতিষ্ঠা কৰা হয়, মণিকূটত গুৰু আসন সৰু নামঘৰ গুৰুগৃহত। তো দেখাম অকণমান পৰিৱেশ চাব, ভিতৰে ভালে সোমাই যাম। আমাৰ পৰম্পৰা অনুসৰি যেতিয়া গৃহস্থীয়ে ঘৰ বা নামঘৰতে হওক সেৱা সকাম পতা হয়, এনেকৈ প্ৰৱেশদ্বাৰতে পানী এক বাল্টিং আৰু পিয়া এখন এনেকৈ যোগাৰ কৰি ৰখা হয় যাতে ভকতে হাত মুখ ধুই সুন্দৰভাৱে শুদ্ধভাৱে সোমাই যাব। এফালে গামোচা এখন ৰখা হয়। তো পৰম্পৰা অনুসৰি ভিতৰত আমাৰ প্ৰাথমিকৰ খেলৰ নামঘৰৰ মেধিয়ে মাহ প্ৰসাদ যোগাৰ কৰি আছে। তো কিছু সময়ৰ পিছত ইয়াতেই অনুষ্ঠান আৰম্ভ হ'ব। সেইফালে আইসকল গোপিনীয়েও কিছু পোতা বচা কামত ৰাইজক হাত ধৰি দিছে। তো ভাল লগা সময়, ভাল লগা পৰিৱেশৰ সময়বোৰ সদায় স্মৃতি হিচাপে ৰাখি যোৱাৰ চেষ্টা কৰোঁ। তো আমাৰ ভিডিঅ'সমূহ চাই যাব। তো ভিডিঅ'টো আগুৱাই যাওঁ আসন প্ৰতিষ্ঠাৰ কিছু ভাল লগা মুহূৰ্তলৈ। এই ভাগ গুৰুগৃহ সৰুকৈ সুন্দৰকৈ বনাই লৈছে। তো আজিৰ পৰা ইয়াতে প্ৰতিদিন ইয়াতে ভগৱানৰ নাম কীৰ্তন কৰি থকা হ'ব। আজি আমাৰ ভকতসকলে এই মুকলি কৰি দিব প্ৰতিষ্ঠা কৰি, আৰু কিছু সময় ৰাখি যাম, ভিডিঅ'টো চাই থাকিব। গৰুৱা আসন প্ৰাণ প্ৰতিষ্ঠা সৰু ব্যক্তিগত নামঘৰ মোৰ দেউতাই কৰিছে, আমি ভকত আহি আছোঁ। ইয়াতে কিছু নিয়ম নীতি আছে, অকণমান দেখাই যাম আমাৰ পৰম্পৰা অনুসৰি। গুৰুজনাৰ ভৰুকাত হাতী ভৰোৱা যি সৃষ্টি, তো গুণমালা ভাগ ইয়াতেই প্ৰতিষ্ঠা কৰি ৰখা হয়। তো আমাৰ আসনত গুণমালা ভাগকে সাক্ষী কৰি তো ইয়াতেই বিশ্বাস, ইয়াতেই আস্থা ৰাখি প্ৰতিদিন ইয়াতেই ধূপ ধূনা শৰাই শলিতা জ্বলাই তো ভগৱানক আৰাধনা কৰা হ'ব। কৃষ্ণ দেৱ হৰি ৰাম ৰাখে প্ৰকাশে প্ৰেময়
শ্ৰীমন্ত শংকৰে প্ৰভাৱী মহেন্দ্ৰ গোবিন্দৰ প্ৰেমৰ অবিতৰ চাৰি গুৰু হৰি ভক্তি দান দিয়া জগত দাৰিল সংসদ হিন্দু হেনয় গীতালো হৰি ভগৱতীৰ পাতি মন্ত্ৰ হাত শংকৰ জগত জুৰি ৰাম নাম ৰত্ন জগতে চলয় বৈকুণ্ঠ শ্ৰীমন্ত শংকৰ হৰি ভগৱতৰ জন জন কল্পতো তহন্ত বিনায় নাই নাই স্বামী বেদ শিৰিমণি মহাদেৱ যাৰ শাৰদ বিকাশ কৰি গোপালে ত্ৰিভুৱন সুনয় মালি সুবচন লৈ দিনে গুৰু চৰণে ভকতি লোকতি মুকুতি প্ৰবচন দিনে গুৰু চৰণে ভকতি লোকতি মুকুতি পৰম পুৰুষ পুৰুষান পাপী পাৱন ঈশ্বৰ দেৱ ব্ৰহ্মা ৰুদ্ৰ আদি দিগমৰাঘাতসেৱ যক্ষ ৰক্ষ বিপক্ষ লক্ষ লক্ষ অংকাৰী দুষ্ট দৈত্য দমন দমন দৈৱ দুঃখহাৰী অভাৱৰ কোমলয় ধনুক কেশী কংস নাচিবন মালিক দুদিন পৰিধান সঞ্চয় ভৰিখন কৰবাৰী আনন্দ সিন্ধু সাধন বন্ধু মধুৰ বিভূতি নাশী দুৰন্দি পুৰণাশী বৃন্দ বিজীৰ্ণ বিহাৰ শাৰদী পুৰকাশী পুতি মদন মোহন ৰূপী পৰশন পৰমানন্দ সিদ্ধম নিবৃন্দ সাধে পালন পলয়া চৰণ জগতক গায়ী পৰম বিধায় যাকো নামে ঘৰি অধৰ্ম পাপী পাৱন পঢ়ি গোপালক কেলি নাম নাট্য মোহন নকৰি গান ভোগ সভাসৰ সাধুজন পৰিমাণ সাধন কলিকো পাপহৰ নাহি আতকৰ জানি জীৱন কাম কৃষ্ণ কিং কৰা কোনো ধাৰু পাতি কৃষ্ণ কিং কৰা কৃষ্ণ ৰাম নিৰঞ্জন পদক ভঞ্জন ৰাম নিৰঞ্জন পদক ভঞ্জন নম নাৰায়ণ সংসাৰ কাৰণ ভকত কাৰণ তোমাৰ চৰণ তুমি নিৰঞ্জন পদক ভঞ্জন নাটক ভঞ্জন অভিজ্ঞ
বেদান্ত গায়ক ভান্তি গায়ক জগত নায়ক মুকুটি গায়ক ভকতৰ নিধি কৰা সভাপতি বিহাৰৰ বিধি বিজয়ানী ভকতি গোচল উৎসৱী গোচল পাতক গোচল কমল ৰুচম বৈতন্তকাৰী ধনধাৰী ভগৱান হাৰি তুমি সিমুৰাৰী কালিক দমলা পদনা খসিলা দেৱক তুখিলা বন্ধক মুখিলা কেশী বৎস বক সমস্যা যুদ্ধ লগাই অসমক ডকালা গালক তুমি বাৰম্বাৰ হোৱা গতাৰ পৃথিৱীৰ ভাৰ খন্দিলা পাৰ জগত অভিৰাম ব্ৰহ্মাণ্ড নমিলা বলত ভমিলা তোমাৰ চৰিত্ৰ পৰম পবিত্ৰ পাতবিল মিত্ৰ কণিলা বিচিত অতীত ভাৱনা এভাৱ ভাৱনা অসুৰ ধাৰণা তুমি সি ভাৱনা গতিত গতি দেৱত গতি তোমাত ভকতি থাকো ভকতি শ্যামল শৰীৰ জগত ৰুধিৰ গহিলা গন্ধৰে গুণৰ মন্দিৰ কুণ্ডলে মন্দিৰ অসুৰ ৰঞ্জিত পাতক গণিত তুমি সি পণ্ডিত কালিত মদন কমলা সৰল কাউসী বদন মৰতী মদন ভাষ্য কৰিছল তত কৰিছল লোকৰ মৰিফল কাম কৰিছল জগত ধৰালৈ ধৰি তোমাৰ সংসাৰ দেখা দশৰণ কুমাৰ তুমি ভগৱন্ত মহিমা আনন্দ কালিলা শান্ত পুৰুষ মহন্ত তুমি সুবৎসল ভগত বৎসল নাহি বিশেষ সুবৎসল তুমি জগতৰি অসুৰ সংসাৰী সৃষ্টি আছে ধৰি দেৱসেৱী হৈ অধাসুৰ ধাৰি যত মহামাৰী জমি যাহা কালি তুমি জগবাৰী কৰি কৰা ভগ কেদাৰ কেদাৰ ভগত বাধাব তুমি নাযাব কৰি অৱশ্যে দৈত্য কৰি ভেদ খতে লাভ ভেদ উদ্ধাৰি লাগে জগতত বৈশ্য কৰিলা অৱশ্য মহিলা মহা মহেশ্য ব্ৰহ্মাণ্ড নমস্য তুমি মহাসংস তুমি মহাসংস ভয়া দেৱ বংশ মহিলা বংশ দেৱত বিশেষ সমাজ মহিলা হিন্দী এখন নিজানে উদ্দিত তুমি পিতাম্বৰ কৰি আৰম্ভ মহিলা সমাজ থলমূলকৈ নিয়ম নীতিক সম্পূৰ্ণ পৰিমাণে কৈ তো অসুস্থ দেহাৰে মোৰ দেউতাই অকণমান কৰিলে তো সময়সমূহ ৰাখি যোৱাৰ চেষ্টা কৰোঁ আমাৰ ভিডিঅ'সমূহ আগলৈ চাই থাকিব এনেকুৱা অনুষ্ঠানসমূহৰ ভিডিঅ' যিমানবোৰ আগবঢ়াই যাম এতিয়া কিছু নিয়ম নীতিৰে আমাৰ প্ৰসংগ হ'ব প্ৰসংগ হৈ ঘোষা আগবঢ়াম দেউতাৰ ওপৰত চাই থাকিব গতিক ইয়াৰ পিছতেই ৰাইজৰ নাম কীৰ্তন কৰি আমাৰ এই নামঘৰ গৃহ আজি মুকলি কৰি দিয়া হ'ব তো ইয়াতে প্ৰতিদিন প্ৰতি সন্ধ্যা প্ৰতি পুৱাতে তো ভগৱানক প্ৰাৰ্থনা জনোৱা হ'ব ইয়াতে হৰি 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 কথা কহি কোনে সীমা কথা ই তুমোৰ ঘোৰ দুখ পৰি হৰি 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 কৃপাময় কৃষ্ণ শৰদ ৰাখা কৃপাময় কৃষ্ণ শৰদ ৰাখা আসন প্ৰতিষ্ঠাৰ পিছত এনেকৈ ঘৰৰ গৃহস্থ সেৱকী বুলি কয় সেৱকী এনেকৈ এবাৰ কোষাৰে ৰাইজৰ অনুষ্ঠানবিলাক আগবঢ়াই নিবলৈ সেৱা ধৰে সেয়ে আমাৰ সমাজৰ পৰম্পৰা আমাৰ অসমীয়া সংস্কৃতি এনেকৈ ইয়াৰ পিছতে নাম কীৰ্তন খোল প্ৰসংগ বিভিন্ন নিয়ম নীতি হোৱাৰ পিছতে ৰাইজৰ ইয়াতে মাহ প্ৰসাদ হোৱাৰ পিছত নামঘৰ
সম্পূৰ্ণৰূপে মুকলি হৈ যাব। তো ইয়াতে প্ৰতি পুৱা প্ৰতি সন্ধিয়া বিশেষকৈ ব্যস্ত ঘৰখনত তেনেকুৱা সৰহভাগ নামঘৰ থাকিলে বয়সীয়াল মানুহ এজনৰ প্ৰয়োজন, বিশেষকৈ নামঘৰ ভাগৰ প্ৰতিপালন কৰিবৰ কাৰণে। তো বয়সীয়াল মানুহ এগৰাকী আছে, প্ৰতিদিন এনেকৈ সেৱা প্ৰাৰ্থনা কৰি থাকিব।